নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ভাৰতৰ উচ্চতম ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহলৈ 15টা নিৰ্দেশ দিছে আৰু উচ্চতম ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে। এই খবৰটি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব। ভাৰতৰ শিক্ষা প্ৰতিষ্ঠানবোৰত বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনা হ্ৰাস কৰাৰ লক্ষ্যৰে উচ্চতম ন্যায়ালয়ে শিক্ষা প্ৰতিষ্ঠানবোৰৰ বাবে 15টা নিৰ্দেশাৱলী জাৰি কৰিছে। এই নিৰ্দেশাৱলী জাৰি কৰা হৈছে বিদ্যালয়, মহাবিদ্যালয়, কোচিং চেণ্টাৰ, বিশ্ববিদ্যালয়, প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু ছাত্ৰাবাস ছাত্ৰীনিবাসৰ বাবে। ন্যায়ালয়ে উনুকিয়ায় যে শৈক্ষিক মানসিক চাপ, পৰীক্ষাৰ হেঁচা আৰু শিক্ষা প্ৰতিষ্ঠানৰ সহায় সহযোগৰ অভাৱৰ বাবে শিক্ষাৰ্থীসকলে আত্মহত্যা কৰি আহিছে। এই নিৰ্দেশাৱলীত আছে মানসিক স্বাস্থ্যৰ বাধ্যতামূলক কাউন্সেলিং, দুখ দুৰ্দশা প্ৰতিকাৰৰ কাৰ্যকৰী ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশৰ তদাৰকী ব্যৱস্থা। ন্যায়ালয়ৰ নিৰ্দেশাৱলীত কোৱা হৈছে সুসংহত অনানুষ্ঠানিক আৰু গোপন সহায়ৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটৰ শিক্ষাৰ্থীৰ বাবে দায়বদ্ধ উপদেষ্টা বা পৰামৰ্শদাতা নিয়োগ কৰিব লাগিব। বিশেষকৈ পৰীক্ষাৰ সময়ছোৱাত আৰু শৈক্ষিক পৰিৱৰ্তনৰ সময়ত তেওঁলোকক যাতে সহায় কৰিব পাৰে এই উপদেষ্টা বা পৰামৰ্শদাতাসকলে। এই নিৰ্দেশাৱলীত শিক্ষা প্ৰতিষ্ঠানসমূহৰ সকলো শৈক্ষিক আৰু অনাশৈক্ষিক কৰ্মচাৰীক বছৰত 2বাৰ মানসিক স্বাস্থ্যৰ প্ৰশিক্ষণ বাধ্যতামূলক কৰা হৈছে। প্ৰমাণপত্ৰ লাভ কৰা মানসিক স্বাস্থ্যৰ পেছাদাৰীৰ নেতৃত্বৰ এই প্ৰশিক্ষণে আত্ম অনিষ্টৰ ব্যাথাৰ লক্ষণ চিনাক্ত কৰি মানসিক ফাৰ্ষ্ট এইডত মনোযোগ দিব। তদুপৰি প্ৰতিষ্ঠানবোৰে এই কথা নিশ্চিত কৰিব লাগিব যাতে প্ৰান্তীয় আৰু সহজে পীড়িত হোৱা শিক্ষাৰ্থীৰ সৈতে বৈষম্যহীন আচৰণেৰে সংবেদনশীল আৰু সৰ্বাত্মকভাৱে জড়িত হোৱাকৈ কৰ্মচাৰীসকলক উপযুক্ত হয়। তদুপৰি শিক্ষা প্ৰতিষ্ঠানবোৰে যৌন হাৰাশাস্তি, ৰেগিং আৰু আন অভিযোগ সুচাৰুৰূপে সমাধান কৰিবলৈ আৰু পীড়িত শিক্ষাৰ্থীক মনোসামাজিক সহায় আগবঢ়াবলৈ এখন আভ্যন্তৰীণ সমিতি গঠন বা কৰ্তৃপক্ষ নিয়োগ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ পীঠে আৰু কয়, টেলিমানস আৰু আন ৰাষ্ট্ৰীয় সেৱাসমূহকে ধৰি আত্মহত্যাৰ বিষয়ৰ হেল্পলাইন নম্বৰসমূহ ছাত্ৰাবাস, ছাত্ৰীনিবাস, শ্ৰেণীকোঠা আৰু ৰাজহুৱা ঠাই আদিত প্ৰদৰ্শন কৰিব লাগিব। NCRBৰ এটা তথ্যৰ ভিত্তিত ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ মতে ভাৰতত 2022 চনত দেশজুৰি 1,70,924 জন লোকে আত্মহত্যা কৰিছে আৰু ইয়াৰে 13,046 গৰাকী শিক্ষাৰ্থী। এক ভয়ানক তথ্য এয়া যে 13,046 গৰাকী শিক্ষাৰ্থীয়ে 2022 চনত আত্মহত্যা কৰিছে। ন্যায়াধী বিক্ৰম নাথ আৰু ন্যায়াধী সন্দীপ মেহতাৰ পীঠে শুকুৰবাৰে কয় যে শিক্ষাৰ্থীক মানসিক যাতনা, শৈক্ষিক হেঁচা আৰু সহায় সহযোগৰ অভাৱৰ পৰা সুৰক্ষা দিবলৈ প্ৰতিষ্ঠানিক নিৰাপত্তামূলক ব্যৱস্থা বলৱৎ কৰিব লাগিব। গতিকে এক সুন্দৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছে বা নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা। ধন্যবাদ।